হেল্ল' মাচিন মেন ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই যাব ওলাইছোঁ মঙলদৈ ধুনীয়া ভিডিঅ' এটা শ্বুট কৰিবৰ কাৰণে গাড়ী এখনৰ ৰিভিউ। তো ফিউল এডিক্টেড চেনেলটোত আহি আছে, ডিছক্ৰিপশ্যন লিংক আছে, আপোনালোকে যাই ধুনীয়াকৈ চাবৰ কাৰণে পায় নে কি। এইফালে চব ৰেডি, কেমেৰা চেমেৰা চব ফিটিং কৰি খুলি গ'লি গাইছ। এইটো মই মানে ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ কম দামত, কিন্তু এইটো বেয়া, এইবিলাক খুলি যায়। তাৰ সেইদিনা মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ, সেইটো বোলে আহিছে। তো হিৰ' কৰ্টত আছে, সিও যাব মোৰ লগত। তো এতিয়া আনবক্সিং কৰোঁ ব'লক এতিয়া যাওঁ। এতিয়া মায়ে কৈ আছে কিমান অৰ্ডাৰ দিয়ে এই বস্তু, অৱস্থা একো নাই ধুনীয়া। এতিয়া ব'লক আমি ধুনীয়াকৈ যাই থাকোঁ। তো ৰাইজ আগতে আমাৰ এইগিলা জেগাত খুব বানপানী হৈছিল, এতিয়া বানপানী হোৱা বন্ধ হৈ যাব। ইফালে মাথাউৰি বনালে, তাৰপিছতে ইফালে মাথাউৰি বনালে, মাথাউৰিগিলা বনাই দিছে না, এতিয়া বানপানী নাই মানে। সেইকাৰণে আমি এতিয়া পুখুৰীত মাছ চাছ দিবৰ কাৰণে আমাৰ টেনশ্যন নোহোৱা হৈছে। আৰু এইখন আমি পঢ়া কলেজ আছিল, মোৰ দেউতাই ইয়াতে জব কৰে, ফটকেটো জব কৰে তাতে। কি ব'লক এতিয়া আমি হিৰকক লৈ লওঁ, তাৰপিছতে আৰু কি বস্তু দিছিলোঁ সেইটো আপোনালোকক আনবক্সিং কৰি দেখাওঁ। ব'লক চাই থাকক। ৰাইজ পাথাৰিঘাটৰ ৰাস্তাৰ অৱস্থা দেখিছে? মানে মই যে কৈছিলোঁ আমাৰ অসমখন বৰ্তমান সময়ত কনষ্ট্ৰাকশ্যন মুডত আছে বুলি। এইফালে দলং বনাই আছে, তলেদি আহিব লাগে, সিফালেও দলং। প্ৰথমতে ৰাস্তা বনাব, তাৰপিছত সেইকেইডাল মানে ভাঙিব, আকৌ ৰাস্তাটো ভাঙিব, আকৌ পইচা ল'ব না। মানে ষ্ট্ৰেটেজি আৰু এটা কিবা নহয় কিবা কৰি আছে আৰু হেৰি, মানে গোটেই দুনীয়াখনে বৰবাদ হৈ যায়, কথা নাই, পইচা লাগে কিবা কিবি কৈছে। দীঘলী পুখুৰী তাক এইবিলাক কথা ক'লে কণ্ট্ৰভাৰ্চিয়েল হয় বাৰু। দীঘলী পুখুৰী গাছকেইডাল ক'লে কাটা নাই, ট্ৰেন্সফাৰ কৰিছোঁ মানে উঠাই পেলাই। কিবা য'ত লেকি নিচে তাতে মৰা গাছকেইডাল থিয়া হৈ আছে। কিবা নহয় কিবা বেলেগ কিবা কিবি কৰে। তো ৰাইজ আহি আমি ব্লক চক পালোঁ। ইফালে এইটো ইনকে খুলি ব্লক চক। আৰু দেখিছে এইটো হৈছে মোৰ বস্তুটো, বহুত দিনৰ পৰা অপেক্ষা কৰি হিৰাকে কম দামত আনি দিছে ৰাইজ মোক। এইটো দেখিছে, এইটো কেনেকৈ খুলিম এতিয়া মই এনেকৈ। এই ৰাইজ ওৱান প্লাছৰ এলা পেচা বস্তু নহয় ভাই। এইটো হৈছে হেডফোন, এয়াৰপডছ, জিমত গান শুনিব লাগিব। এইটোৱে সেইটো মাল। অ'কে ধুনীয়া। ইয়াক শুনি কিনে মই চাউণ্ড কোৱালিটি আপোনাক কৈ আছোঁ, ধুনীয়া লাগে। আৰু ইয়াৰ প্ৰাইচটো কিমান কওঁ? প্ৰাইচটো এনেই অনলাইনত এতিয়াও 17 চলি আছে নেকি? 1700। আমি নিশ্চয় 1300। হিৰকে দেখিছা 1300 আনি দিছে। এনেকুৱা লগবিলাক থাকিলে লাভ আছে ৰাইজ, লাভ আছে। ই 100 টকা কমত আনিছে মোতকৈ। আৰু মই অলপ পিছত আনিলোঁ কাৰণে মই অলপ দামটো ভৰিলোঁ, সেইটো কোনো প্ৰব্লেম নাই। বাকী এইটোৱে হৈছে মোৰ আজিৰ মুখ্য আকৰ্ষণ। ব'লক এতিয়া আমি যাওঁ। তো ৰাইজ এইখন হৈছে ডমিনাৰ, মই চলাই আছোঁ ডমিনাৰ 400। চ' মই যিহেতু গাড়ী চায়ে আছোঁ, এই গাড়ীখন মানে মোৰ কাৰণে এখন বেষ্ট গাড়ী হ'ব বুলি ভাবিলোঁ আৰু তো চলালোঁ। মই যেনেকুৱা লাগে আৰু একদম পূৰা দৌৰা গাড়ী, তো বহুত ধুনীয়া হ'ল গাড়ীখন নে কি। বাকী আৰু আপোনালোকে যদি আহে চাবৰ কাৰণে পাৰিব। আৰু মেইন ফুল ৰিভিউটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, মোৰ ফিল এডিক্টেড চেনেলটোত আহিব, আপোনালোকে চাবৰ কাৰণে পাৰিব নে কি। এতিয়া গাড়ীখন থওঁ ডিলাৰত। তো ৰাইজ আমি আহিবলৈ খোৱা এইফালে আমি বাইকটো থ'ব লাগিব। ডমিনাৰ চলে, আমি ডমিনাৰ কিনা নাপালোঁ, সেইকাৰণে খোৱা সোমাই দিলে। এতিয়া এইপিনে গাড়ীখন ৰাখোঁ। অ'কে, এইফালে আমি খাৰ খোৱা আহি সোমালোঁ। আৰু এই দেখিছে এইখন হৈছে বাস্কেটবল প্লে'গ্ৰাউণ্ড। এইটোৱেই তাত থওঁ এই চকীখনত। এইবিলাক বোলে ৰাইজ ইয়াতে ব্যায়াম কৰা, এইখানে এদিনো কি ব্যায়াম কৰে, চাইকেল চলা যেনে লাগো। এইবিলাক বোলে ইয়াতে জিম কৰে, এইবিলাকে নিজৰ বডি ৱেইটেদি মানে সেই কৰিব পাৰি আৰু খাইছে চৰত নিজৰ বডি ৱেইটেদি। ধুনীয়া আমি জিম বাদ দি খাৰ খোৱাত জইন কৰোঁ নেকি? বাস্কেটবল মাৰা দৌলোৱা তাতে। বাস্কেটবলটো আমি অলপ সময় দৌলাওঁ, আপোনালোকে চাওক ধুনীয়াকৈ টাইম লেপছ।
হিৰকে মানে গোটেইবিলাক এক্সাৰচাইজ একবাৰ মানে ট্ৰাই কৰি আছে আৰু এইফালে লজ আছে লজ আৰু এইফালে আমি এতিয়া ধুনু খেলিম ধুনু দি আমি কিমান এম লগাব পাৰি চাওঁ নেকি ধুনু এম লগাই হিৰকে ট্ৰাই কৰিছে লাগছে কোনো কথা নাই ধুনীয়া ধুনীয়া গুড শ্বট গাইজ এইফালে আহিলোঁ কিনো দেখাম আৰু এইবিলাক চাওক গোলাপ ফুল आप लोगों ने तो काफी देखी नहीं होगी ये देखो फूल 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 ये फूल है जो सिलेंडर है यहाँ पर है मूत्र विसर्जन करने वाला घर हम उठने जाएंगे आप उठने जाएंगे चलो ইয়াতে বহি ৰাস্তাৰ মনোমোহা ধূলাৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব এইফালে ঝুলনীয়া চকীত বহি কিনে ফটো মাৰিব পাৰিব এইবিলাক আৰ্টিফিচিয়েল শিলেদি বনাই থোৱা এইবিলাকত ফটো দিব পাৰিব সেইডালৰ তলত সোমাই কোনোবাই ফটো দিব পাৰে প্লাষ্টিক বে শিল বুলি ভাবিছিলোঁ মই আৰাম চকীত বহা কেনেকুৱা ঘৰততো এইগিলা নাপায় ইয়াতে আহিলে আৰাম লৈছোঁ নেকি মজা এতিয়া আমি বিৰিয়ানী খাম নেকি কিন্তু ইয়াতে বহি বহি অলপ ভাল নজৰা উপভোগ কৰিব পাৰিলে ভাল লাগিল হয় কিন্তু আমি উপভোগ কৰি আছোঁ সেই ৰাস্তাৰ ধূলা হিৰক আৰু একবাৰ আপোনালোকক মেনুখন দেখাই দিছোঁ আপোনাৰ পঢ়ি চাব হা আমি আছোঁ খাৰ খোৱাৰ ভিতৰত কেনেকুৱা দামৰে বস্তুবিলাকৰ বাপৰে বা চাওক না কেনেকুৱা দাম চিকেন থালি 400 টকা দেখিছে স্পেচিয়েল চিকেন থালি 400 টকা তো আমি অৰ্ডাৰ দিছোঁ আপোনাৰ এইফালে কি হ'ল বিৰিয়ানী চিকেন বিৰিয়ানী আমি এতিয়া এইফালে আৰু মই আমি দুয়োটাই বহি কিনে আমাৰ বিৰিয়ানী অহাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ এয়া আহি গ'ল আমাৰ বিৰিয়ানী এইফালে চিকেন বিৰিয়ানী এইফালে ভাগ বতৰা হ'ব এতিয়া ধুনীয়াকৈ इतना इज्जत मिला है तो आप हाथ यूज़ नहीं कर सकते स्पून यूज़ करना पड़ेगा বহুত বিৰিয়ানী দিয়ে মানে সেইকাৰণে আমি ইমান বিৰিয়ানী খাব নোৱাৰোঁ চ' এটাই লৈছোঁ এটাই পইচাৰ অভাৱ নাই গাইছ পইচাৰ অভাৱ নাই বাৰম্বাৰ কৈছোঁ পইচা বহুত মানে ইমান বস্তু খোৱাটো বেয়াটো সেইকাৰণে আমি এটাই লৈছোঁ এইফালে আমাৰ বিৰিয়ানী শেষ আমাৰ প্লেট বাতি এইবিলাক দেখা পাব আপোনালোকে গম পাইছে চাগে আমাৰ পইচাৰ অভাৱ নখা কিমান আহি পইচা অভাৱ খাম আমি ৰিভিউ দি আছে আপোনালোকক মানে এই খাৰ খোৱাখনৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি ৰিভিউটো বাহিৰত গৈ দি আছে বিৰিয়ানী খাই আহিলোঁ কফি খাব মানে বহুত দিনৰ মই লগ পালোঁ মোৰ কলেজৰে লগ টিকিলা মানে গৌৰৱ সি এটা কাম কৰে সি মাতিলে মোক কফি খাবৰ কাৰণে তো এতিয়া আমি দুয়োটাই ধুনীয়াকৈ ইয়াতে বহি কিনে কফি খাওঁ কফিটো খাওঁ দেখাই আছোঁ কথা এইটো গৌৰৱ টিকিলা আমি একেলগ পাইছিলোঁ আমি বিৰিয়ানী খাই থেংক ইউ পাৰ্মিশ্যন লৈ ল কপিৰাইট মাৰি দিব কি হ'ব কপিৰাইট এই কপিৰাইট দিলে শেষে আমি যাওঁ তোৰা ধুনীয়া কফিটো খাই ওলাই আহিলোঁ সেইটোৱে আছিল মোৰ লগৰজন টিকিলা নেকি বহুত দিনৰ মই তাক লগ পালোঁ মানে সি আজি বহুত দিনৰ পৰা ইয়াতে কাম কৰিছে তো ওলাই অহাৰ লগে লগ পালোঁ সিয়ে খোৱালে কফি কাপ খাই আহিলোঁ নেকি বাকী আৰু এতিয়া আমি যাই থাকিম ব'লক চলে তো ৰাইজ ধুনীয়াকৈ আমি খাৰ খোৱাত আজি বহুত দিনৰ পৰা খাৰ খোৱাত আহি আৰামছে বিৰিয়ানীটো খালোঁ তাৰপিছতে লগ পালোঁ এই লগৰটোক সি লৈ যায় ধুনীয়াকৈ কফিটো খোৱালে বাকী গুড এক্সপিৰিয়েঞ্চ বাট আমি ইয়াৰ যিটো মানে ডাৰ্ক ৰিভিউটো সেইটো আমি দি আছোঁ বলক এই প্ৰস্থান গেটেৰে প্ৰৱেশ কৰি আমি খাৰ খোৱাৰ ডাৰ্ক যিটো ৰিভিউ সেইটো আপোনালোকক দিম ঠিক আছে প্ৰথম মেনুখন খুলি চালোঁ বহুত দাম ৰাইজ বহুত দাম 700 টকামান লয় ভেজ থালি কি বুলি কয় চিকেন থালি চ' তাৰপিছত আমি চাই কিনে অৰ্ডাৰ দিলোঁ চিকেন বিৰিয়ানী ভাল লাগিল 300 টকা খালোঁ মানে যেতিয়ালৈকে বিৰিয়ানীটো অহা নাছিলে আমি ফুল এক্সাইটেড বা 300 টকাৰ বিৰিয়ানী খাম খাৰ খোৱাত ভোকো লাগি আছিল তাৰপিছতে যেতিয়া মানে আমি খালোঁ ফিল কৰিলোঁ মানে বিৰিয়ানীটো খাই ইমান এটা খাচ নালাগিল বাট তাৰ পৰা ওলাই আমি কেফেত গ'লোঁ ইয়াতে কফি খালোঁ ধুনীয়াকৈ কফিটো একদম ধুনীয়াকৈ বনাইছে আপোনালোকে যদি খাৰ খোৱাত আহে বিৰিয়ানীটো খাব মুডটো বেয়া হ'লে কফিটো খাব ধুনীয়া বাকী আমাৰ এইটো ডাৰ্ক ৰিভিউ আছিল কেপেচিনো গাইছ কেপেচিনো খাব ধুনীয়া লাগিছে বিৰিয়ানী নাখাব পোলাও খাব এইফালে চিপাচাৰ ঘোঁৰা বান্ধাৰ পৰা ড্ৰাইভাৰ হিৰক আৰু এইফালে হ'ল বাণিজ্য মেলা আমি এনেই বাণিজ্য মেলাত সোমাই 10 মিনিট আমি টাইম পাছ কৰিলোঁ এতিয়া আমি ধুনীয়াকৈ কাম হিৰকে গাড়ী চলাব মোবাইল চাৰ্জ দিম এতিয়া ব'লক ৰাইজ হিৰকক বাই দিলোঁ এৰি হিৰক বাই হিৰকক বাই দিলোঁ আৰু যাই থাকোঁ ব'লক
হেৰি কি বুলি কয় বাদ দিম